মুখ্যমন্ত্ৰীয়েতো গম পাইছিল যে জানে যে একতা হ'লে এনেও তেওঁৰ অৱস্থা বেয়া হ'ব। গৌৰৱ গগৈ অহাৰ লগে লগে কাৰণ গৌৰৱ গগৈ তেওঁ 24ৰ লোকসভা নিৰ্বাচনত তেওঁলোকে বহুত চেষ্টা কৰিছিলে হৰুৱাব। টকাই পইচাই সকলো লাগি সকলোৱে বহুতো এনেকুৱা মানুহ আছে যে তেওঁ জিকিলে আমি ৰাজনীতিয়ে এৰি দিম বুলি কৈছে। কিন্তু যেতিয়া ৰাইজে জনগণ যেতিয়া দেখিলে যে গৌৰৱ গগৈৰ পক্ষত একতাৰ পক্ষত ভোটদান কৰিছে, ফলত এতিয়া আকৌ পুনৰ গৌৰৱ গগৈ নেতৃত্ব পোৱাৰ লগে লগে মুখ্যমন্ত্ৰী আচলতে নিদ্ৰাহৰণ হোৱাটোৱে স্বাভাৱিক। মুখ্যমন্ত্ৰী এতিয়া অকণমান ফ্ৰাষ্ট্ৰেটেড হোৱাই স্বাভাৱিক। গতিকে কিন্তু মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ দৰে ব্যৱহাৰ কৰিব লাগে, কাম কাজবোৰ মুখ্যমন্ত্ৰীৰ দৰে কৰিব লাগে আৰু কথা বতৰাবোৰত তেওঁ চাব লাগে যাতে তেওঁৰ যিটো পদমৰ্যাদা আছে সেইটো মৰ্যাদা যাতে সুৰক্ষিত কৰিব লাগে, তাৰ মান সন্মান যাতে ৰক্ষা হয়। সকলোৰে ন্যায়, সকলোৰে অধিকাৰ সুৰক্ষিত হোৱা, সংবিধানৰ যিটো মূল চিন্তা সেইটো সুৰক্ষিত হোৱা আৰু যিটো চলি আছে মানুহৰ মাজত সাম্প্ৰদায়িকতা, ঘৃণা, সংকীৰ্ণতা, বিভাজন, বিভেদ, মানুহক ভয় খুৱাই ভোট লোৱাৰ যিটো তেওঁলোকৰ ৰাজনীতি, মানুহৰ প্ৰলোভিত কৰা যিটো ৰাজনীতি, সেইটো নাইকিয়া কৰি মানুহক স্বনিৰ্ভৰশীল হ'বলৈ সুযোগ দিব লাগে, আত্মমৰ্যাদাৰে জীয়াই থাকিবৰ কাৰণে ৰাজনীতি কৰিব লাগে আৰু সকলোৱে যাতে উৎপাদনশীলতা, প্ৰতিগৰাকী মানুহৰ উৎপাদনশীলতা যাতে আহে, যাতে প্ৰতিটো পৰিয়াল আৰু প্ৰতিগৰাকী নাগৰিকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হয়, তেনেকুৱা ধৰণৰ এটা গণমুখী ৰাজনীতিৰ প্ৰয়োজনীয়তা আছে। গতিকে মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ, এনেকুৱা ধৰণৰ বোকা চিটি পৰিৱেশ বাদ দি গৌৰৱ গগৈ লক্ষ্য কৰি যি আক্ৰমণাত্মক যিটো পৰিৱেশ আৰম্ভ কৰিছে তাক বাদ দি যিটো প্ৰয়োজনীয় যিটো ৰাজনীতি লাগে জনগণৰ কাৰণে সেই ৰাজনীতি কৰক। কাৰণ অতবোৰ জাতীয় জীৱনৰ যিবোৰ প্ৰশ্ন এইবোৰতো অমীমাংসিত হৈ আছে। মৌলিক যিবোৰ বিষয়, বিশেষকৈ আমাৰ যিবোৰ বিষয় আছে, ভাষা সুৰক্ষা কৰা, সংস্কৃতি, মাটি ভেটি, আমাৰ অৰ্থনীতি, আমাৰ সম্পদৰ ওপৰত অধিকাৰ, এই কথা বতৰাবোৰৰ প্ৰশ্ন কেতিয়া শেষ হ'বনে তেওঁ অকল মুখ চুবতিতে সমাধান কৰিব। বানগৰাখহনীয়া, গুৱাহাটী মানুহ যেনেধৰণে ককবকাই আছে সেইবোৰ মৌলিক সমস্যা। অতদিনে স্বাধীনতাৰ ৭৫ বছৰ পিছত যদি গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধান হোৱা নাই, অসমত থকা বানপানী গৰাখহনীয়া সমস্যা যদি আজিলৈকে নিৰ্মূল হোৱা নাই, গৰাখহনীয়াত আক্ৰান্ত হোৱা ভূমিহীন পৰিয়ালক যদি আজিলৈকে তেওঁলোকক ঘৰ বাৰী দিব পৰা নাই, গতিকে খিলঞ্জীয়া, থলগিৰি, ভূমিপুত্ৰ মানুহৰ অধিকাৰ কথা মই বাদেই দিলোঁ, আন সকলো জাতি জনগোষ্ঠী অসমত থকা প্ৰতিগৰাকী প্ৰকৃত ভাৰতীয় নাগৰিকৰ অধিকাৰ কেনেকৈ সুৰক্ষিত কৰিব। ইয়াত বিভিন্ন ধৰণৰ বিষয় লৈ মানুহে বুজি আছে, নিজৰ বকবকাই আছে। গতিকে আমি কেনেকুৱা ধৰণৰ জনমুখী ৰাজনীতি এটাৰ আমি সকলোৱে প্ৰয়োজনীয়তা অনুভৱ কৰোঁ। সেইকাৰণে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ সভাপতি হোৱাৰ পাছত যেনেকুৱা ধৰণৰ কথা বতৰা কৈছে, যেনেকুৱা ধৰণৰ আচৰণ তেওঁ